আজি ভাইটিৰ ৰুমৰ পৰা আমাৰ ঘৰলৈ আহিম বুলি ক'লে আৰু তাক সুধিলোঁ আজি কি বনাওঁ বুলি। তাৰপিছত সি ক'লে যে মাছ মাংস নবনাবি, খাই খাই আমনি লাগিছে, তই পাৰিলে কচুলতি শুকান মাছ দি বনাবিচোন, তোৰ ভিডিঅ'ত দেখিছিলোঁ, দেখাৰ পৰা খাবলৈ মন গৈ আছে। সেইকাৰণে ভাবিলোঁ আজি তাৰ পচন্দৰে বনাওঁ বুলি। আৰু এয়া মই অকণমান কচুলতি আছিলে, তাকে প্ৰথমতে ধুনীয়াকৈ বাকলিবিলাক চুচি এনেদৰে গৰম পানীত বইল কৰি পানীখিনিৰ পৰা উঠাই ল'লোঁ। তাৰপিছত এয়া কেৰাহীখনত পুনৰ অকণমান তেল দি প্ৰথমতে শুকান মাছখিনি ভালদৰে গৰম পানীত ধুই লৈছোঁ। তাৰপিছত ইয়াতে দি দিলোঁ আৰু শুকান মাছখিনি যেতিয়া ভালদৰে ৰঙা হৈ গ'ল, তাৰপাছত এটা ডাঙৰ চাইজৰ পিঁয়াজ দি দিলোঁ আৰু পিঁয়াজখিনি অকণমান সময় ভাজি ধুনীয়াকৈ অকণমান গুলপীয়া হোৱালৈকে ভাজিলোঁ। তাৰপিছত দি দিলোঁ আদা নহৰু খুন্দি লোৱা আৰু খুন্দনাটোতে অকণমান পানী দি তাৰপিছত ইয়াত দি দিলোঁ আৰু এতিয়া অকণমান সময় ভাজি আছোঁ যেতিয়ালৈকে আদা নহৰু কেঁচা গোন্ধখিনি গুচি নাযায়। তাৰপিছত অকণমান বাটিত জিৰা ধনিয়া আৰু অকণমান ৰেড চিলি পাউডাৰ, হালধি গুড়ি আৰু অকণমান জালুক দি পানীৰ লগত মিক্স কৰি মছলা এটা বনাই ল'লোঁ। তাৰপিছত ইয়াত দি দিলোঁ আৰু দি তাৰপিছত ঢাকনিখন লগাই কিছু সময় পানীখিনি শুকাবলৈ দিলোঁ আৰু এতিয়া ধুনীয়াকৈ পানীখিনি শুকাই গ'ল আৰু এতিয়া পুনৰ অকণমান ভাজি তেল বিৰিঙি অহালৈকে ভাজি ল'লোঁ আৰু এতিয়া মছলাখিনি ভাজি হৈ গ'ল আৰু এয়া বইল কৰি লোৱা কচুলতিখিনি দি দিলোঁ আৰু লগতে দিছোঁ আলু ডাঙৰ চাইজৰ এটা, কাৰণ বেটাই আলু খাই ভাল পায়, সেইকাৰণে অকণমান আলুটো বেছি দিছোঁ, ইয়াৰ পৰা সি আলুখিনি খাব। তাৰপিছত প্ৰয়োজন মতে নিমখ দি দিলোঁ আৰু নিমখ দি পুনৰ ভালদৰে লৰাই এতিয়া ঢাকনিখন লগাই 5 মিনিটমান মিডিয়াম টু ল' ফ্লেমত সিজিব দিছোঁ আৰু এয়া ধুনীয়াকৈ 80% মান সিজি গৈছে আৰু এতিয়া ইয়াতে মই দি দিছোঁ বিলাহী এটা আৰু লগতে অকণমান নেমুৰ ৰস দি দিছোঁ, অকণমান টেঙা হ'লে খাই ভাল লাগিব। আৰু এতিয়া পুনৰ লৰাই এতিয়া ঢাকনিখন লগাই পুনৰ 2-3 মিনিটমান ভাপতে সিজিবলৈ দিম। তাৰপিছত এয়া ধুনীয়াকৈ চব্জিখিনি ৰেডি হৈ গ'ল আৰু এয়া দেখিছেনে, আৰু ইয়াত পানী নিদিওঁ কাৰণ এনেদৰেই খাই ভাল লাগে। আৰু আলু এটা হেঁচি চাইছোঁ ধুনীয়াকৈ সিজি গৈছে আৰু এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু এনেদৰে আমাৰ কচুলতি শুকান মাছৰ চব্জিখন ৰেডি হৈ গ'ল। আৰু এয়া মই থালিখন উলিয়াই ল'লোঁ, ভাইটিৰ থালিখন হয় এইখন। এয়া কুন্দুলি ভাজি আৰু কচুলতি আৰু দাইল বনাইছিলোঁ, তাত দেখুওৱা নহ'ল বাৰু। আজিলৈ ইমানে।